ওপৰৰ পৰা চায়ে প্ৰথমটোৱে দীপক দাস লেখা থাকিব, কাষত দীপক দাসৰ চেহেৰা ফটো লগত থাকিব। দেখাত ধুনীয়া মানুহ, ফটোটো দেখিলে ভণ্টিও লাগবনে নাই? দেখাৰ লগে লগে ভণ্টিও লাগবনে নাই? কাষতে এটা হাতী আঁকা থাকিব, দীপক দাসো হাতী আনে মানুহ, মোটামুটি দুটা হাতী দেখা পাব। আৰু সেই হাতীটো চাই চাইডৰ নীলা বুটামটোত পুৰা জোৰছে হেঁচা মাৰি দিব লাগিব, যাতে বৰপেটাৰ বিকাশ তীব্ৰ গতিত হৈ যায়। হ'বনে নাই? পুৰা জোৰছে উৰুমি দিয়ক, আৰু দীঘলকে দিয়ক, আৰু দীঘলকে দিয়ক। মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় অসম, জয় অসম। তো এইবাৰ চৰকাৰ আহিলে যোনে 10,000 টকা লৈ ভালকে বিজনেছ কৰিছে তেওঁলোকক চৰকাৰ অহাৰ পিছতে 25,000 কৈ দিয়া হ'ব। তাত এক বিশেষ উৎসাহ, চাৰিওফালৰ পৰা ৰাইজে হিলদল ভাঙি আহিছে আৰু সকলোৱে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ দীপক দাসক ভোট দিবৰ কাৰণে উৎসাহেৰে আহিছে। আৰু ইয়াৰ পৰা মই বুজি পাইছোঁ যে দীপক দাস ডাঙৰীয়া বিশাল ভোটৰ ব্যৱধানত বিজয়ী হ'ব। চাৰিওফালে সেই ধৰণৰ উৎসাহ। আৰু আচলতে কংগ্ৰেছৰ নমিনেশ্যন কেঞ্চেল হোৱাৰ পিছত ইয়াত আচলতে কোনো কম্পিটিশ্যনে নাই, মাত্ৰ নামমাত্ৰ ইলেকশ্যনৰ দৰে। গতিকে মই ভাবোঁ যে এটা বিশাল ভোটৰ ব্যৱধানত দীপক দাস ডাঙৰীয়া জিকিব। আজি বহু কংগ্ৰেছ দলৰ বা অন্যান্য দলৰ পৰা আজি দলত যোগদানো কৰিছে। খুব সুন্দৰ পৰিৱেশ আৰু মই সকলোকে বৰপেটাবাসী ৰাইজক ধন্যবাদ দিছোঁ। এইখন হ'ল আমাৰ 4গৰাকী মহাপুৰুষৰ জন্মস্থান। ইয়াক লৈ আমাৰ আৱেগ আছে। ইয়াত জিকা নিজিকাৰ কথা নহয়, জিকিবই, কিন্তু তাৰ পিছতো আমাৰ বৰপেটাৰ প্ৰতি এটা শ্ৰদ্ধা আছে। বৰপেটা হ'ল আমাৰ স্বাভিমান। বৰপেটা, বৰদোৱা এইবিলাকক লৈ আমি এৰি দিব নোৱাৰোঁ নহয়। আমাৰ কথা হ'ল যে এই যিগিলাখন আগ্ৰাসনকাৰী, এই আগ্ৰাসনকাৰীক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাক বৰপেটা, বৰদোৱা এইবিলাক আমাৰ স্বাভিমান, আৰু এই স্বাভিমানৰ কাৰণে আহিছে। ইয়াত ইলেকশ্যন অলৰেডি জিকিলে। এই স্বাভিমানটো ৰক্ষা কৰিবৰ কাৰণে সকলো ৰাষ্ট্ৰীয় পৰ্যায়ৰে হওক, ৰাজ্যিক পৰ্যায়ৰ নেতা আমি সকলোৱে আহিছোঁ এইকাৰণে যে এই স্বাভিমান আমি ৰক্ষা কৰিব লাগিব। চাওক, ইমান দিনে মিয়াই ঘেৰি পেলাইছিল, এতিয়া সেইবিলাক আঁতৰি গ'ল। এতিয়া খিলঞ্জীয়াই ঘেৰি আছে। এতিয়া খিলঞ্জীয়াৰ অস্তিত্ব আছে, ইয়াত খিলঞ্জীয়া আছে। গতিকে খিলঞ্জীয়াইতো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদকে জিকাব। এই বেদখলৰ বিৰুদ্ধেও আমাৰ চৰকাৰ যথেষ্ট কঠোৰ। আৰু আমি যোৱা 5 বছৰত 1.5 লাখ বিঘা মাটি আমি বনাঞ্চল, সত্ৰ, ধৰ্মানুষ্ঠানৰ পৰা বেদখল মুক্ত কৰিছোঁ। আৰু অহা চৰকাৰৰ দিনত আমাৰ লক্ষ্য হ'ল যে 1 ইঞ্চি মাটিও যাতে বেদখলকাৰীৰ কবলত থাকিব নোৱাৰে, তেনেকৈ আমি কাম কৰিম। যি বেদখল আছে বেদখল উচ্ছেদ হ'ব, আৰু যি আমাৰ প্ৰাপ্য মানুহ আছে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। দুটা কথা, এক হ'ল মাটিৰ পট্টা দিয়া অধিকাৰ আমি দিম। যিসকল মানুহ প্ৰাপ্য, যিসকল মানুহ খিলঞ্জীয়া মানুহ, যিসকল মানুহ ভাৰতীয় মানুহ, যিসকল মানুহ সনাতনী মানুহ, তেওঁলোকক মাটিৰ পট্টা দিয়াটো আমাৰ দায়িত্ব, আৰু সেই দায়িত্ব পালন কৰিম। আৰু আগ্ৰাসনকাৰীক, বেদখল কৰা আগ্ৰাসনকাৰীক ইয়াৰ পৰা উচ্ছেদ কৰিম। দুটা কামেই চলিব। এইবিলাক আছাউদ্দিন ওৱেইচিৰ পৰা আদি কৰি বদৰুদ্দিন আজমলৰ পৰা অখিল গগৈৰ পৰা গৌৰৱ গগৈলৈ সকলোতো অসমখনক গ্ৰাস কৰিব আহিছে। গতিকে গ্ৰাস কৰাৰ চেষ্টাটো তেওঁলোকৰ চলি থাকিব। কিন্তু আমিও লাচিতৰ দিশৰ সৈন্য নহয় জানো? আমিও লাচিতৰ দেশৰ সৈন্য, আমিও মহাবীৰ চিলাৰায় দেশৰ সৈন্য। গতিকে এইবিলাকৰ আগ্ৰাসনকাৰীক একদম মোগলক খেদা আমাৰ বহুত অভিজ্ঞতা আছে। গতিকে মোগলক আমি খেদিমেই। জাকি হৈছে, তেওঁ নিজে জিকে নে নাই সেইটো চাই লওক। প্ৰথম মই কৈছোঁ যে তেওঁ নিজে জিকে নে নাই সেইটো খবৰ আপোনালোকে বেছি ভালকৈ পাব। এই খবৰটো লৈ লওক। বিজেপি চৰকাৰ এইবাৰ বিশাল সংখ্যাৰে হ'ব। বিজেপি মিত্ৰ দলৰ চৰকাৰ বিশাল সংখ্যাৰে হ'ব।